পদ্মাসন কৰি পঢ়ে। কিন্তু সেইদিনা ভগৱন্ত কৃষ্ণই সোঁহাতৰ কৰমণত বাঁহাতৰ ভৰিটো দি পঢ়িছে। কি কাৰণে পঢ়িলে? এক নম্বৰ সেইটো জানিব লাগিব। আৰু সেইখন আসনৰ নাম কি সেইটো জানিব লাগিব। আমি সদায় পঢ়ি আছোঁ, কিন্তু এই তত্ত্ব নামৰ মহিমা থাপি নাথাকে থাকে বৈষ্ণৱগণকে বিচাৰি পায়। নামৰ মহিমা বিভিন্ন ঠাইত থাকি গৈছে, কিন্তু সকলোৱে নামৰ মহিমা বুজি নাপায়। এক নম্বৰ, কি কাৰণে ভগৱন্ত কৃষ্ণই আনকালে যেনেকৈ প্ৰত্যেকে পঢ়া নাই, সেইজন পঢ়িলে তেখেতে সোঁহাতৰ কৰমণত বাঁহাতৰ ভৰিটো দি লৈছে। এক নম্বৰ। দুই নম্বৰ, এজোপা পুলি আহোঁ গছত আঙুলি আছে। কি কাৰণে পুলি আহোঁ গছত আঙুলি নাই? জগতৰ ঈশ্বৰ ভাবি তেখেতে ডাঙৰ এজোপা আহোঁ গছ বাছি ল'ব লাগিছিলে, বা অন্য গছত ল'ব লাগিছিলে। অন্য গছতো নললে, ডাঙৰ আহোঁ গছত নললে, পুলি আহোঁ গছত ল'লে। কি কাৰণে ল'লে? তিনি নম্বৰ, কথাবিলাক প্ৰশ্ন কৰোঁ সুধোতে এনেকৈ সুধিব লাগিব, কেনেকৈ সুধিব লাগিব, তাক আমাক আগৰ হৈছে। ভগৱন্ত কৃষ্ণ যেতিয়া উদ্ধৱে ক'লে যে প্ৰভু তুমি মোক লগত লৈ যোৱা, কিন্তু ভগৱন্ত কৃষ্ণ যেতিয়া ক'লে মই লগত দিব নোৱাৰোঁ, আমি ঘূৰি গ'লে মেলিব অনৰ্থ। তুমি যদি যাওঁগৈ তেতিয়াহ'লে জগতত অনৰ্থ হ'ব আৰু ধৰ্ম বিপৰ্যয় ঘটিব। সেইকাৰণে তোমাক কৰি নাযাওঁ। 4 নম্বৰ, প্ৰশ্ন কৰোঁতে কেনেকৈ কৈছে যে হে প্ৰভু, পূৰ্বতে ব্ৰহ্মাক তুমি যেনেকৈ ভগৱত তত্ত্বৰ কথা কৈছিলা, যদি শুনিবৰ উপযোগী হওঁ তেতিয়া মোক তাৰ অৰ্থ কোৱা। আমাৰ আগত এনেকৈ তুমি ক'বলৈ বুলি কোৱা নাই। কি বুলি সুধিছে? পূৰ্বতে ব্ৰহ্মাক যিখিনি জ্ঞান দিছিলা বেদৰ তত্ত্ব, ভগৱত তত্ত্ব, যদি মই শুনিব উপযোগী হওঁ বুলি ভাবিছা তেতিয়া মোক কোৱা, এই বুলি কৈছিলোঁ। এই কথাখিনি এই অধ্যায়টো যিখিনি পঢ়ি গৈছে, এই কথাখিনি জানিবলৈ পালোঁ। এই কথাখিনি নজনাকৈ আমি সদায় পঢ়ি আছোঁ, ভগৱানে পোৱা অধ্যায়টো পঢ়ি আছোঁ, কিন্তু এই কথাকেইটা ভালকৈ জানিব লাগিব। এই কথাকেইটা যদি নজনাকৈ আমি পঢ়ি থাকোঁ, একো লাভ নাই। সেইকাৰণে কৈছে তত্ত্ব অপদৰ্শী হ'ব লাগিব, অপদৰ্শীসকলক ভগৱন্ত কৃষ্ণই গুৰু মানিছে। আৰু ভগৱন্ত কৃষ্ণই এই কথাখিনি ক'বলৈ এটা পৰিৱেশ সৃষ্টি কৰিছে। পৰিৱেশটো কি? ভগৱন্ত কৃষ্ণই অকলে আছে অতঃপৰণৰ মাজত। সেইখিনি সময়ত ভগৱন্ত কৃষ্ণক বিচাৰি গৈ পিনি উদ্ধৱে পালেগৈ। গৈ পিনি দেখিলেগৈ যে তেওঁ এজোপা পুলি আহোঁ গছত আঙুঠি আছে আৰু সোঁহাতৰ কৰমণত বাঁহাতৰ ভৰিটো দি পিনি পঢ়ি আছে। আৰু দেখিলে কেনেকৈ আচন্ত কৃষ্ণ জগতত ব্যাপী। সেইবোৰ ভগৱন্ত কৃষ্ণ জগত ব্যাপ্ত মানুহে এনেকুৱাকৈ দেখিছে, কিন্তু কি কাৰণে জগত ব্যাপ্ত মানুহ দেখিলে সেইটো জানিব লাগিব। শেষত এটা কথা জানিব লাগিব যে ভগৱন্ত কৃষ্ণ যেতিয়া কথাখিনি সুধিছে, ভগৱন্ত কৃষ্ণ সুধিছে উদ্ধৱক ক'লে যে হে উদ্ধৱ, মই তোমাক এতিয়া কথাখিনি ক'ম বাৰু, কিন্তু এতিয়া কেনেকৈ ক'ম? যিহেতু তুমি আৰু মোৰ বাহিৰে অন্য কোনো নাই। অতঃপ অৰণৰ মাজত এক মানে ভগৱন্ত কৃষ্ণ আৰু উদ্ধৱ আৰু কোনো নাই। মাজতে মৃত্যু গ'ল। মৃত্যুক যোৱা দেখি ভগৱন্ত কৃষ্ণই উদ্ধৱলৈ চাই মিচিকে হাঁহি এটা মাৰিছে। কি কাৰণে হাঁহিটো মাৰিছে? এই হাঁহিটো অৰ্থ আছে, এনেই মৰা নাই হাঁহি। গতিকে ভগৱন্ত কৃষ্ণ গুণকীৰ্তনখিনি ক'বলৈ যাওঁতে এটা পৰিৱেশ সৃষ্টি কৰিছে। ভগৱন্ত কৃষ্ণ আৰু উদ্ধৱ কোনো নাই। এইখিনি সময়ত ভগৱন্ত কৃষ্ণই ক'লে উদ্ধৱক, সখী মই তোমাক এতিয়ালৈকে দুটা ভক্তি কথা কোৱাই নাই। উদ্ধৱ আচলতে প্ৰভু কি দুটা ভক্তি কোৱা নাই বোলে? নাই কোৱা। কি কোৱা নাই? 1 নম্বৰ কোৱা নাই তোমাক সপ্ৰেম ভকতি কাক কয় মই কোৱা নাই তোমাক। 2 নম্বৰ কোৱা নাই ৰহস্য ভকতি কাক কয় মই কোৱা নাই। সপ্ৰেম ভকতি আৰু ৰহস্য ভকতিৰ কথা মই তোমাক এতিয়াহে প্ৰকাশ কৰিম তোমাৰ আগত। উদ্ধৱ আচৰিত হ'ল, প্ৰভু বাল্যকালৰ পৰা একেলগে ধৰিলোঁ, একেলগে থাকিলোঁ, আজিলৈকে তুমি নকলা, এতিয়া ক'লা, এতিয়া ক'ম বুলি ধৰিলা কি কাৰণে কোৱাচোন? তেতিয়া ক'লে এই ৰহস্য ভকতিৰ কথা ক'বলৈ হ'লে এটা পৰিৱেশ লাগিব আৰু উপযুক্ত হ'ব লাগিব। মই তোমাক ইমান দিনত অপৰিণতা চালোঁ, এতিয়া তুমি পৰীক্ষাত উত্তীৰ্ণ হ'লা, এতিয়া তোমাক মই ল'ব পাৰিম। এই বুলি কৈ পিনি প্ৰথম
প্ৰকাশ কৰিছে সপ্ৰেম ভকতি। সপ্ৰেম ভকতি কাক কয়? সিদ্ধান্ত লৈছে অপ্ৰেম ভকতি ৰচিন শুনি ধবে হৰি হৰি ফুলতে লুটক সবে মোৰ কথা শুনোতে হৃদয়ো মানচিত জানাতার পরম পবিত্র ভয় নাচিত প্রেমে দেবচিত আদি গদ গদ বাণী হাতে কান্দে মোক প্রিয় মানি এৰি লাজ গায়ে গুণ নাচে আনন্দতে জগতো পবিত্ৰ কৰে সেই ভকতে। এই অকল ভকতে মোক কি কৰিলে শুনা কি বান্ধিলে কমূৰ ধুই পাৱ প্ৰেম জৰি নাই জনা উত্তম ভকত তাংক কৰি হেৰি উত্তম ভকত বিপদ নাই। উত্তম ভকতকে ভাগৱত ভকতক ভাগৱত কোৱা হয়। ভকত ভাগৱত উত্তম ভকত সেয়া কি উত্তম ভকত কাক কয়? ভকত ভাগত কাক কয়? তোমাক এইমাত্ৰ কৈছোঁ শুনা, মই যাম গ'লে পাছত কাক কয় তোমাক কৈ কৈছোঁ শুনা। পৰনিন্দা অহংকাৰ নাহি হৰিৰত সেইজন উত্তম ভকত ভাগৱত। কোনজন উত্তম ভকত? কোনজন ভকত ভাগৱত? এক নম্বৰ পৰনিন্দা, দুই নম্বৰ অহংকাৰ নাহি হৰিৰত। নিজকে প্ৰশ্ন কৰক বাপ, আপুনি কিবা পৰনিন্দা কৰে নেকি? যদি পৰনিন্দা কৰিছে আপুনি ভকত নাই। এনেই ভাগৱত মুখত হ'লে নহ'ব বাপ, এনেই বিষয় পাতিলে নহ'ব বাপ। পঢ়া সকলো হ'ব পাৰে কিন্তু ভকত সকলো হ'ব নোৱাৰে বাপ, মনত ৰাখিব। গতিকে এক নম্বৰ প্ৰশ্ন কৰক, তই নিজকে প্ৰশ্ন কৰক, তই কেতিয়াবা পৰচৰ্চা কৰ নেকি? পৰনিন্দা কৰিছ নেকি? কৰ নেকি? যদি পৰনিন্দা কৰ তই ভকত হ'ব নাই। একদম ভকত দূৰৰে কথা, ভকত দূৰৰে কথা, তই ভকতে হ'ব পাৰে। দুই নম্বৰ প্ৰশ্ন কৰক, তই অহংকাৰী নেকি? অহংকাৰ উৎপন্ন জেগা আছে 7ডোখৰ মানুহৰ দেহাত। মানুহৰ দেহাত 7ডোখৰ ঠাই আছে। এক নম্বৰ জন্ম, দুই নম্বৰ কৰ্ম, তিনি নম্বৰ পঞ্চম ধৰ্ম, চাৰি নম্বৰ কুল, পাঁচ নম্বৰ বিদ্যা, ছয় নম্বৰ ধন, সাত নম্বৰ যৌৱন। এই 7টা ধাপা অহংকাৰ উৎপন্ন হয়। এই 7টা ধাপা উৎপন্ন হোৱা অহংকাৰ যদি তুমি হোৱা ভকত কেতিয়াও হ'ব নোৱাৰিবা। সেইকাৰণে সিদ্ধান্ত ল'লে উদ্ধৱক ক'লে কোনজন ভকত ভাগৱত